বিদ্যুতৰ খুঁটা স্থাপনৰ নামত বহিৰাগত প্ৰতিষ্ঠানৰ লুণ্ঠন RTI আবেদনৰ প্ৰত্যুত্তৰত ফাদিল বিস্ফোৰক তথ্য গুজৰাট আৰু পশ্চিমবংগৰ প্ৰতিষ্ঠানে লুটিলে প্ৰায় 2000 কোটি টকা সমাজকৰ্মী দিলীপ নাথে তথ্য জনাৰ আইনৰ অধীনত কৰা এক আবেদনৰ প্ৰত্যুত্তৰত ফাদিল হৈছে কেতবোৰ বিস্ফোৰক তথ্য ৰাজ্যত বিদ্যুৎ সংযোগৰ বাবে বিদ্যুতৰ খুঁটা নিৰ্মাণৰ নামত কোটি কোটি টকা লুণ্ঠন বহিৰাগত প্ৰতিষ্ঠানৰ গুজৰাটৰ গোপীকৃষ্ণা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড আৰু পশ্চিমবংগৰ লেজাৰ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাই ৰাজ্যত চলাই আছে বিদ্যুতৰ পকী খুঁটা আৰু ষ্টীলৰ খুঁটা স্থাপনৰ কাম নিয়ম অনুসৰি প্ৰতিটো পকী খুঁটা স্থাপনৰ সময়ত ব্যৱহাৰ কৰিব লাগে এবেগ সিমেন্ট 2 বেগ হিল আৰু 4 বেগ বালি একেদৰে ষ্টীলৰ খুঁটা স্থাপনৰ সময়ত ব্যৱহাৰ কৰিব লাগে 5 বেগ সিমেন্ট 10 বেগ হিল আৰু 20 বেগ বালি একেদৰে খুঁটা বহি যাব নোৱাৰাকৈ ব্যৱহাৰ কৰিব লাগে পকি প্লেটৰ কিন্তু সকলো নীতি নিয়মক জলাঞ্জলি দি প্ৰতিটো খুঁটাতে প্ৰায় 9000 টকাৰ দুৰ্নীতিৰে প্ৰায় 29000 খুঁটা স্থাপন কৰিলে ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাই এটা গাঁত খান্দোতে তেওঁলোকক যদি 4000 বা 3000 টকা লেবাৰ লাগে তেওঁলোকে এই গাঁতটো নাখান্দি কি কৰিছে এখন ট্ৰেক্টৰত এটা ট্ৰেক্টৰ ড্ৰিল ব্যৱহাৰ কৰি লৈ পেলাই যিটো কিন্তু AGM GM কৈছে যে ট্ৰেক্টৰ ড্ৰিল ব্যৱহাৰ কৰিব নোৱাৰে ড্ৰয়িংটো মতে তেওঁলোকে গাঁত খান্দিব লাগিব চাৰিচুকীয়াকে গাঁত খান্দি পকাৰে শিল বালি দি এটো পিচিং কৰিব লাগিব এটা ঠিকাদাৰে আমাৰ অসমৰ ৰাজ্যক এনেকুৱাকৈ লুণ্ঠন কৰিছে গাঁতটো ট্ৰেক্টৰৰ ড্ৰিল মেচিনটো দি গাঁতটো খান্দি খুঁটাটো পুতিলে এক বস্তাও সিমেন্ট নিদিয়াকে গাঁতটো পুতি থৈ গুচি গ'ল প্লেটখনো নিদিয়ে প্লেটখন এই কাৰণে দিব নোৱাৰে প্লেটখনৰ এই চাৰি কোণটো যদি আপুনি হিচাপ কৰি চাই এটা কোণৰ পৰা এটা কোণলৈ 21 ইঞ্চি হয় ইঞ্চি হিচাপে যদি চাই 21 ইঞ্চি হ'ব 21 ইঞ্চি প্লেটখন আপোনাৰ 14 ইঞ্চি গাঁতটোত কেতিয়াও নোসোমায় যাৰ পৰিণতিত তেওঁলোকে গাঁতত প্লেটখন দিব নোৱাৰে গোটেই অসমত লাখ লাখ খুঁটাত এটা খুঁটাত যদি আপোনাৰ 8000 9000 কে যদি আপোনাৰ প্লেটৰ খৰচা পাবলি সিমেন্টৰ খৰচা পাবলি শিল বালি খৰচা লৈ তেওঁলোকে পুতিব লাগিছিল কোনো এজন ঠিকাদাৰে কিন্তু এই গাঁতটোত এখনো প্লেট দিয়া নাই ইমান বৃহৎ পৰিমাণৰ খুঁটা স্থাপনৰ বাবে বন বিভাগৰ পৰা ৰাজহ দি সংগ্ৰহ কৰা নাই শিল বালি ইয়াত থকা অশোক দেৱ চৌধুৰী বুলি যোনজন DFO আছে তেওঁৰ পৰা মই তথ্য আনিছো DFO মোক কৈছে যে আজি তাৰিখলৈকে কোনো এটা ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ মানুহে বা ঠিকাদাৰে আমাৰ অফিচৰ পৰা 1 টকাও জমা দি পেলাই ৰয়েলটি দি পেলাই শিল বালি কিনা নাই যদি শিল বালি কিনা নাই তেতিয়া 29000 খুঁটাত তেওঁলোকে কি ব্যৱহাৰ কৰিলে গতিকে সহজেই অনুমেয় যে সাধাৰণ ৰাইজৰ জীৱনৰ সৈতে হেতালি খেলি এই দুই বহিৰাগত প্ৰতিষ্ঠানে ৰচিছে জনতাৰ বাবে মৰৰ ফাণ্ড গতিকে এটেনশ্যন শক্তি মন্ত্ৰী নন্দিতা কাৰ্লুচা এয়া এক সাধাৰণভাৱে ল'বলগীয়া কথা নহয় গতিকে সময় থাকোঁতেই যদি ব্যৱস্থা গ্ৰহণ নহয় তেন্তে বিপদ অনিবাৰ্য ভিডিঅ' জাৰ্নেলিষ্ট বিৰুৰ সহযোগত লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম